কৃষ্ণাইট হেল্পিং হৰাইজনৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইট স্বেচ্ছাসেৱী সংগঠন হেল্পিং হৰাইজন আৰু গুৱাহাটীৰ মাৰোৱাৰী হস্পিটালৰ যুটীয়া উদ্যোগত আজি কৃষ্ণাইট আয়োজন কৰা হয় এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ কৃষ্ণাই হাবৰাখাত উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত মাৰোৱাৰী হস্পিটালৰ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসক তথা চিকিৎসা কৰ্মী উপস্থিত থাকে আজি পুৱা 11 বজাৰ পৰা আবেলি 2:30 বজালৈকে অনুষ্ঠিত এই চিকিৎসা শিবিৰত 2 শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰা বুলি হেল্পিং হৰাইজনৰ এক সূত্ৰই আমাক জানিবলৈ দিয়ে এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন মাৰোৱাৰী হস্পিটালৰ পৰা আৰু হেল্পিং হৰিজন ইয়াৰে কৃষ্ণাইৰ এটা এনজিও হয় তেখেতসকলে নতুনকৈ এটা ইনিচিয়েটিভ লৈছিলে যে সমাজৰ কিছুমান ভাল কাম হোৱাকৈ কিছুমান কাম কৰিব আৰু সেই সূত্ৰে আজি আমাক ইনভিটেশ্যন দিছিলে আৰু আমি মাৰোৱাৰী হস্পিটেল হৈছে আমাৰ মেইনলি আমি মানুহক দৃষ্টিগোচৰ কৰোঁ যে আমাৰ হস্পিটেলত গোটেইখিনি সুবিধা আছে আমাৰ তাত ফ্ৰী অফ কষ্টত কিছুমান কাম কৰা হয় যেনেকুৱা আমাৰ তাত যদি কোনোবা এজন দুখীয়া পেচেণ্ট যায় তাত আমাৰ যিটো জেনেৰেল বেড আছে তাৰ আমি পইচা নলওঁ টোটেলি ফ্ৰী অফ কষ্ট আৰু আজি আমাৰ কেম্পত আহিলোঁ আমাৰ ডক্টৰ আহিছে দুজন কনচালটেশ্যন আহিছে আমাৰ বিপি চুগাৰ ইয়াত চোৱা হ'ব আৰু লগতে আমি যিখিনি লাগতিয়াল মেডিচিনছ আমি সেইখিনি লৈ আহিছোঁ যাতে কৃষ্ণাইবাসী এই এৰিয়াটোৰ যিখিনি মানুহ আছে যাতে উপকৃত হয় আজি বিনামূলীয়া আমাৰ সম্পূৰ্ণ বিনামূলীয়া আৰু আমি তেনেকুৱা কেম্প অকল কৃষ্ণাই বুলিতো নহয় আমি অসমৰ বিভিন্ন জায়গাত কৰোঁ আৰু মানুহখিনিক জনাওঁ যে আমাৰ হস্পিটেলত এইখিনি সুবিধা আছে আৰু কি কৰিব পাৰে আৰু বহুতো দুখীয়া মানুহ আছে তো বহুতে গম নাপায় একজেক্টলি গম নাপায় ইয়াত কি সুবিধা আছে আমি সেই সুবিধাখিনিও ইয়াতে দি দিওঁ আৰু আমি ডিছকাউণ্ট কাৰ্ডো দিছোঁ আমি আপোনাক দেখাই দিছোঁ আমি এনেকুৱা এখন ডিছকাউণ্ট কাৰ্ড দিছোঁ য'ত আমাৰ 30% ডিছকাউণ্ট থাকিব OPD কনচালটেশ্যনত 10% ডিছকাউণ্ট থাকিব লেবৰেটৰী আৰু আমাৰ 10% ডিছকাউণ্ট থাকিব ব্লাড বেংকত আৰু 5-10% আমাৰ মেডিচিনৰ ডিছকাউণ্ট থাকিব তো আমি যদি কোনোবা যাব বিচাৰে ইয়াৰ পৰা আমাৰ তাত যাব পাৰিব কণ্টেক্ট নম্বৰো দিয়া আছে আৰু মই ধন্যবাদ জনাইছোঁ হেল্পিং হৰিজন যি এটা এনেকুৱা এটা ইনিচিয়েটিভ লৈছে আৰু সিহঁতৰ চাগে প্ৰথম এইটো পদক্ষেপ আৰু ভাল হৈছে আৰু আমি যিমান পাৰোঁ আমি 2-3টালৈকে যিমানখিনি মানুহ আমি কি কৰিব পাৰোঁ কাভাৰ কৰিব চেষ্টা কৰিম আমাৰ লগত আহিছে ডক্টৰ আহছিন হাবিব আমাৰ লগত আহিছে ডক্টৰ হুমায়ুন আহমেদ আৰু আমাৰ নাৰ্ছিং ষ্টাফ আহিছে আমাৰ গৌৰাংগ আহিছে আৰু মিছ আমাৰ মানিষা আহিছে আৰু লগত মই আহিছোঁ মই একচুৱেলি মাৰ্কেটিঙৰ হয় আৰু পৰাগ ঠাকুৰীয়া আৰু মই গোটেইখিনি এৰেঞ্জ কৰিছোঁ আৰু খুব ভাল হৈছে টাইমতো আহি পাইছোঁ আমি আৰু মই ভাবোঁ এইখিনি আজি আমাৰ এইখিনি কৰাৰ কাৰণে অলপ এইখিনি মানুহে এটা উপকৃত ঠিকে আছে মানুহ আহি আছে আৰু মেডিচিনো আমি যিমান পাৰোঁ আমি দি আছোঁ আৰু গোটেইখিনি আমি মেডিচিন লৈ আহিছোঁ 2-এটা নাই বাৰু এইটোতো আৰু উপায় নাই বাকী যিমানখিনি পাৰোঁ আমি হেল্প কৰিছোঁ As everyone knows, from past few days, a young bunch of people from Krishnai have come out and they are working for the welfare of the people of Krishnai, and we have successfully completed 2 events like plantation and one we have cleaned Krishnai High School playground, and now we have organized an free health camp in association with Marwari Hospital. So we are working independently as how much we can do for the welfare of the people of Krishnai, and we think if everyone wants to support, then all the public of Krishnai, they can support us for the welfare of them. And thank you and have a nice day. গুৱাহাটী মাৰোৱাৰী হস্পিটেল আৰু হেল্পিং হৰিজনৰ উদ্যোগত যি আজি বিনামূলীয়া শিবিৰ আৰম্ভ হৈছে তাক আমি আনন্দিত হৈছোঁ উৎফুল্লিত হৈছোঁ ধন্যবাদ জনাইছোঁ আৰু শলাগ লৈছোঁ যে আমাৰ উঠি অহা প্ৰজন্মই যে ইমান ধুনীয়া প্ৰগ্ৰাম কৰি আছে আজি হেল্পিং হৰিজনৰ উদ্যোগত বিভিন্ন ধৰণৰ ধুনীয়া কাৰ্যসূচী হৈ আছে তেখেতসকলক শলাগ লৈছোঁ আৰু তেখেতসকলে অনাগত দিনত আগুৱাই যাওক তাৰে কামনা থাকিল ধন্যবাদ So, in association of Marwari Hospital Guwahati and Helping Horizon Krishnai, আজি যি বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ ইয়াত অনুষ্ঠিত কৰিছে খুবেই প্ৰশংসনীয় পদক্ষেপ আমাৰ উঠি অহা যুৱকখিনিয়ে যি এক প্ৰশংসনীয় পদক্ষেপ লৈছে এইবোৰে আমাৰ উঠি অহা বেলেগ ল'ৰা ছোৱালীখিনিকো ভালেখিনি এনকাৰেজ কৰিব তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াৰ আগতে লৈছে বৃক্ষৰোপণ কৰিছে লগতে চাফাই অভিযান আৰু আজি এনেকুৱা বিনামূলীয়া চিকিৎসা শিবিৰ হেৰি কৰিছে
সো তেওঁলোকক আমি ধন্যবাদ জনাইছো আৰু আগন্তুক ভৱিষ্যতলৈ তেওঁলোক শুভকামনা জনাইছো ধন্যবাদ নমস্কাৰ প্ৰথমতেতো মই হেল্পিং হৰাইজনক ধন্যবাদ জনাইছো তেওঁলোকে এনেকুৱা সুন্দৰ এটা পদক্ষেপ লোৱাৰ কাৰণে মই শুনিছিলো যে হেল্পিং হৰাইজন খুব কেইদিনমান আগত হৈছিল আসলতে গ্ৰুপটো তো তেওঁলোকে ইমান সোনকালে যে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে এইটো যথেষ্ট ভাল লাগিছে তেওঁলোকে যেটো আজি বিনামূলীয়া স্বাস্থ্য শিবিৰ কৰিছে তাৰ কাৰণে আমাৰ যিখিনি আমিও আহিছো বাৰু ইয়াতে বা যিখিনি আমাৰ ইয়াৰ অনুষ্ঠানৰ লোকসকলে আহিব সুবিধা পাইছে যিসকলে হয়তো ইয়াৰ পৰা যথেষ্ট দূৰত হঠাৎ যাব নোৱাৰে তেওঁলোকে ইয়াতে আহি সুবিধা পাইছে তো এই বস্তুটো যথেষ্ট ভাল লাগিছে মানে আৰু সেইকাৰণে হেল্পিং হৰাইজনৰ প্ৰত্যেকজন সদস্যকে মোৰ ফালৰ পৰা মই বহুত ধন্যবাদ জনাইছো